গীতাত লিখা আছে, চেষ্টা কৰিব যে দুমুখীয়া মানুহৰ লগত যাতে কেতিয়াও গভীৰ সম্পৰ্ক নাৰাখে। কাৰণ এনে মানুহে যদি আপোনাক বেয়া পায় তেন্তে চিধা আপোনাৰ সন্মানত আঘাত হানিব। নিজৰ মাত কথা ব্যৱহাৰ সদায় সুন্দৰকৈ ৰাখিব। কাৰণ মানুহেতো এই সংসাৰ ত্যাগ কৰি গুচি যায়, কিন্তু তেওঁ কোৱা কথা সদায় থাকি যায়। জীৱনত কেনেকৈ সংঘৰ্ষ কৰিব লাগে সেয়া পিতৃৰ পৰা শিকক, আৰু সংস্কাৰ শিকক মাতৃৰ পৰা। কাৰণ বাকী জীৱনত তিতা কেঁহা টেঙা জ্বলা শিকাবলৈ সমাজত আন মানুহ যথেষ্ট আছে। সুখ আৰু দুখ মানুহে কৰ্ম আৰু ভাগ্যৰ ফলত পায়। ধনী আৰু দুখীয়াৰ ইয়াৰ লগত কোনো সম্বন্ধ নাই। কান্দিবলগীয়া থাকিলে ৰাজমহলতো মানুহে কান্দে, আৰু ভাগ্যত থাকিলে জুপুৰিতো হাঁহিৰ গুঞ্জন উঠে। যেতিয়া মনটো দুৰ্বল হৈ থাকে তেতিয়া পৰিস্থিতি সমস্যা হৈ পৰে। যেতিয়া মন স্থিৰ হৈ থাকে তেতিয়া পৰিস্থিতিবোৰ প্ৰত্যাহ্বান হৈ পৰে। আৰু যেতিয়া মন শক্তিশালী হৈ পৰে তেতিয়া পৰিস্থিতি সুযোগ হৈ ধৰা দিয়ে। আপুনি যদি লোকচান ভৰিবলগীয়া হৈছে তেন্তে চিন্তা নকৰিব, আপোনাৰ লাভো হ'ব। যদি আপোনাৰ লগত কোনোবাই চল চাতুৰি কৰিছে তেন্তে চিন্তা নকৰিব, আগলৈ তেওঁৰ হিচাপো হ'ব। ভগৱানে জানে যে আপুনি কি বস্তুৰ কাৰণে কিমান ধৈৰ্য ধৰিছে, আৰু বিশ্বাস ৰাখক, আপুনি অপেক্ষা কৰা প্ৰতিটো মুহূৰ্তৰ মূল্য আপুনি পাব। কেৱল মাত্ৰ এটা কাম কৰক, ভগৱানৰ ওপৰত বিশ্বাস ৰাখক। যি হৈছে ভালেই হৈছে, যি হৈ আছে সেয়াও ভালেই হৈ আছে, আৰু যি হ'ব সেয়াও ভালেই হ'ব। আপুনি কিহৰ বাবে কান্দি আছে এবাৰ নিজকে প্ৰশ্ন কৰক। কি লৈ আহিছিল আপুনি আৰু কি লৈ যাব? কি আছিল আপোনাৰ আৰু কি হেৰুৱাইছে আপুনি? আপুনি কি জন্ম দিছিলে আৰু কি নষ্ট হৈছে আপোনাৰ? আপুনি যি লৈছে ইয়াৰ পৰাই লৈছে, যি দিছে ইয়াতেই দিছে। যি আপোনাৰ হৈ আছে সেয়া কালি কাৰোবাৰ আছিল, আৰু কাইলৈ আন কাৰোবাৰ হ'ব। এই পৰিৱৰ্তনেই হৈছে সংসাৰৰ নিয়ম। অপ্ৰিয় হ'ব পাৰে, কিন্তু সত্য। এদিন নহয় এদিন মৃত্যু হ'বই। আপুনি একো বস্তুৱেই লগত লৈ যাব নোৱাৰে। যি কৰিব সেয়াই পাব। যি সমস্যাত পৰিব তাতে সমাধানো পাব। যি আছে তাতেই সন্তুষ্ট হ'বলৈ শিকক। নিন্দা ঠাট্টালৈ কেতিয়াও ভয় নকৰিব, কাৰণ জীৱিতজনৰ হে নিন্দা হয়, মৃতজনৰ প্ৰশংসা কৰা হয়। পিতৃয়ে বকা পুত্ৰ, গুৰুৱে বকা শিষ্য, আৰু সোণাৰীয়ে পিতা সোণ সদায় আভূষণ হৈ পৰে। কোনো সৰু ল'ৰা ছোৱালীক যদি কিবা এটা বস্তু দিয়া নাযায় তেন্তে কিছু সময়লৈ কান্দিব, কিন্তু সংস্কাৰ নিদিলে তেওঁ জীৱনভৰ কান্দিব। অহংকাৰ হৈছে এটা ভ্ৰম, যিয়ে আমাক বিশ্বাস দিয়ে যে আমিয়েই শুদ্ধ, কিন্তু পিছত সেয়াই আমাৰ ধ্বংসৰ কাৰণ হৈ পৰে। যি সঁচাই জ্ঞানী তেওঁক অহংকাৰে নাপায়, যি অহংকাৰী তেওঁক জ্ঞানে ক'ত পায়। দবা খেলৰ মন্ত্ৰী আৰু জীৱনৰ বিবেক যদি মৰি যায় তেন্তে বুজক আপোনাৰ জীৱনৰ খেল সমাপ্তিৰ মুখত। আপুনি যিমানলৈ পাৰে পঢ়ক, যিমান পাৰে উপাধি লওক, কিন্তু আচল শিক্ষাটো আপোনাক জীৱনেহে দিব। সময়, সন্মান আৰু বিশ্বাস, এই তিনিটা এনেকুৱা বস্তু যি এবাৰ হাতৰ পৰা গুচি গ'লে আৰু ঘূৰি নাহে। সময়ে যেতিয়া ন্যায় বিচাৰে তেতিয়া সাক্ষীৰ কোনো প্ৰয়োজন নাই। কলমৰ শক্তি পৃথিৱীৰ সকলো শক্তিতকৈ ডাঙৰ। সেয়েহে লাগিলে এসাঁজ লঘোণে থাকক, কিন্তু সন্তানক শিক্ষা দান কৰক। 1 মিনিটত জীৱন সলনি হ'ব নোৱাৰে, কিন্তু 1 মিনিটত চিন্তা কৰি লোৱা সিদ্ধান্তই আপোনাৰ জীৱন সলনি কৰিব পাৰে। সময়ৰ লগত কেতিয়াও হাৰিব বা জিকিব নোৱাৰি, কেৱল শিকিবহে পাৰি। জীৱনটো এৰি দিয়ক মুক্তভাৱে জীয়াই থাকিবলৈ, কাৰণ সযতনে ৰখা বস্তু প্ৰায়ে সময়ত পোৱা নাযায়। কোৱা হয় যে কেতিয়াও স্ত্ৰীৰ বয়স আৰু পুৰুষৰ উপাৰ্জনৰ বিষয়ে সুধিব নালাগে। ইয়াৰ অতি সুন্দৰ উত্তৰ হৈছে যে কোনো স্ত্ৰীয়ে কেতিয়াও নিজৰ বাবে জীয়াই নাথাকে, আৰু কোনো পুৰুষে কেতিয়াও নিজৰ বাবে উপাৰ্জন নকৰে। আজিকালি সত্যটো এয়াই যে আপুনি যদি শুনিছে তেন্তে সমাধান হ'ল, কিন্তু আপুনি যদি শুনালে
তেনে নিশ্চিত থাকক যে সমস্যা আৰু জটিল হৈ পৰিব। এয়াই সংসাৰৰ নিয়ম বন্ধু। যেতিয়ালৈ পইচা আছে তেতিয়ালৈ হাউ আৰ ইউ, আৰু পকেট গৰম হৈ নাথাকিলে হু আৰ ইউ। আপুনি যি পাইছে সেয়া আপোনাৰ ভাগ্যতকৈ বেছি পাইছে। ভৰিত জোতা নাথাকিলেও দুখ নকৰিব, কাৰণ এই সংসাৰত এনে মানুহো আছে যাৰ ভৰিয়েই নাই। যেতিয়ালৈ আপুনি কোনো বিপৰীত পৰিস্থিতিৰ লগত নুযুঁজে তেতিয়ালৈ সেই পৰিস্থিতিয়ে আপোনাৰ ওপৰত দপদপাই থাকিব। লক্ষ্যত উপনীত হ'বলৈ বহু উজুতি খাব, কিন্তু ভয় নাখাব। এই উজুতিয়ে এদিন আপোনাক ক'তো ৰৈ নোযোৱাকৈ গৈ থাকিবলৈ শিকাব। আপুনি যাক বিচাৰিব তেওঁৰ পৰা একো নিবিচাৰিব। নিজকে ইমান যোগ্য কৰি তোলক যে য'ত আপুনি থিয় হৈ থাকে তাত যাতে কোনো বহি নাথাকে। সম্বন্ধ বজাই ৰাখিবলৈ বুদ্ধিৰ নহয়, অন্তৰৰ শুদ্ধতাৰহে প্ৰয়োজন। মৃত্যুৰ সময়লৈকে আপুনি হয়তো জীৱনত বহুত সম্পৰ্ক গঢ়িব পাৰে, কিন্তু পিতৃৰ দৰে লালন পালন কৰোঁতা আৰু মাতৃৰ দৰে মৰম কৰোঁতা দ্বিতীয়বাৰ কেতিয়াও নাপাব। যি সময়ত পৰিশ্ৰম কৰিব লাগে সেই সময়ত যদি আপুনি আৰাম কৰে, তেন্তে যি সময়ত আপোনাৰ আৰামৰ প্ৰয়োজন সেই সময়ত আপুনি পৰিশ্ৰম কৰিব লাগিব। জীৱনটোক কেতিয়াও বোজা বুলি নাভাবিব। সুখত থাকক, কাৰণ সমস্যাটো সদায় থাকিব। জীৱনত প্ৰত্যেকটো সুযোগৰে লাভ উঠাওক, কিন্তু কাৰোবাৰ অৱস্থাৰ নহয়, পৰিস্থিতিৰ নহয়, কাৰণ জীৱনে সুযোগ দিয়াৰ লগতে দুৰ্যোগো দিয়ে। বিশ্ব বিজয় কৰাৰ পিছতো যদি আপুনি নিজৰ পিতৃ মাতৃৰ অন্তৰ জয় কৰিব নোৱাৰে, তেন্তে সেই জয় পৰাজয়ৰ সমান। যদি চৰিত্ৰত দোষ আৰু অন্তৰত পাপ আছে, তেন্তে কোনো মন্ত্ৰৰ জপে কামত নিদিয়ে। নিজৰ ভাগ্য নিজেই লিখিব লাগিব। এয়া কোনো চিঠি পত্ৰ নহয় যে আনে লিখি দিলেও হ'ব। প্ৰয়োজন মাত্ৰ কৰ্ম নামৰ কলমৰ। সমস্যাৰ সমাধান এই কথাটোৰ ওপৰত নিৰ্ভৰ কৰে যে আপোনাৰ পৰামৰ্শদাতা কোন। এয়া অতি মহত্বপূৰ্ণ, কাৰণ দুৰ্যোধনে শকুনিৰ পৰা পৰামৰ্শ লৈছিল আৰু অৰ্জুনে ভগৱান শ্ৰীকৃষ্ণৰ পৰা। সময়ৰ কাম সময়ত কৰক, কাৰণ জীৱনত সুযোগ থাকিলেও সময় নাপাব। সময় আৰু ধৈৰ্য দুটা এনেকুৱা মুকুতা যাৰ বলত মানুহে কঠিনতকৈ কঠিন লক্ষ্যত উপনীত হ'ব পাৰে। বতাহত শুনা কথা কেতিয়াও বিশ্বাস নকৰিব, কাৰণ বতাহত ভাহি অহা ৰোগে আনকো ৰোগত পেলাব পাৰে। কিছুমান মানুহ হাৱাই চেণ্ডেলযোৰৰ নিচিনা, লগত ঠিকেই যায় কিন্তু পিছৰ পৰা বোকা ছটিয়ায়। ভগৱান শ্ৰীকৃষ্ণই কৈছে, কাৰোবাৰ আগত নিজৰ স্পষ্টীকৰণ দিয়াৰ কোনো প্ৰয়োজন নাই, কাৰণ যিয়ে আপোনাক বিশ্বাস কৰিব তেওঁক স্পষ্টীকৰণৰ প্ৰয়োজন নাই। যিয়ে আপোনাক বিশ্বাস নকৰে তেওঁ আপোনাৰ কথা মিছা বুলিয়েই ভাবিব, আৰু মানুহে কেৱল সেয়াহে শুনিব যি তেওঁলোকে শুনিব বিচাৰে। দুজন ব্যক্তিয়ে জীৱনক এক নতুন দিশলৈ লৈ যায়। এজন তেওঁ যিয়ে সুযোগ দিয়ে, আৰু আনজন তেওঁ যিয়ে প্ৰবঞ্চনা কৰে। দুই হাতেৰে আমি 50 জনক মাৰিব নোৱাৰোঁ, কিন্তু দুখন হাত জোৰা লগাই আমি কোটি কোটি মানুহৰ অন্তৰ জয় কৰিব পাৰোঁ। কৰ্মৰ স্বৰ ইমান গধুৰ আৰু ভয়ংকৰ যে আপুনি গমেই নাপাব যে কেতিয়ানো আপোনাৰ জমা পুণ্য শেষ হৈ গ'ল। পুণ্য শেষ হোৱাৰ লগে লগে ৰজায়ো ভিক্ষা খুজিবলগীয়া হয়। সেয়েহে কেতিয়াও ছল কপট কৰি কাৰোবাক দুখী কৰাটো উচিত নহয়। অতি মূল্যৱান কথা। পায়সত কাজু, বাদাম, কিচমিচ আদি দেখা যায়, কিন্তু যিয়ে এই পায়সক মিঠা কৰে সেয়া লক্ষ্যত নপৰে। ঠিক তেনেদৰে কিছুমান মানুহ কাৰোবাৰ জীৱনত নাথাকিলেও তেওঁলোকৰ আপোনতাই জীৱনটো আনন্দময় কৰি তোলে। আমাৰ জীৱনত নাৰীৰ 5টা ৰূপ দেখা যায়। নাৰীৰ সকলোতকৈ সুন্দৰ আৰু মহান ৰূপটো হৈছে মা, যি সদায় পূজনীয়। দ্বিতীয় ৰূপটো হৈছে পত্নী, যাক সদায় সন্মান কৰা উচিত। তৃতীয় ৰূপটো হৈছে ভনী, যাক সদায় মৰম কৰা উচিত। চতুৰ্থ ৰূপটো হৈছে জীয়াৰী, যাক সংস্কাৰৰ লগতে শিক্ষা প্ৰদান কৰা উচিত। আৰু পঞ্চমটো ৰূপ হৈছে বোৱাৰী, যাক ধৰ্মৰ জীয়াৰী বুলিও কোৱা হয়, যাক সদায় নিজৰ ছোৱালী বা জীয়াৰীৰ দৰে মৰম কৰিব লাগে।
নাৰীয়েই হৈছে সৃষ্টি আৰু নাৰীয়েই হৈছে প্ৰকৃতি। যদি এই প্ৰকৃতিয়ে নাথাকে তেন্তে পুৰুষৰ কি কাম? গতিকে প্ৰিয় দৰ্শক, আগবাঢ়ক ইতিবাচক পজিটিভ চিন্তাৰে, লক্ষ্যস্থান নিশ্চয় পাব। নেতিবাচকৰ পৰা ইতিবাচকলৈ পৰিৱৰ্তন কৰা মোৰ এই যাত্ৰাৰ অংশীদাৰ হওক, মোৰ এই প্ৰয়াসৰ অংশীদাৰ হওক। আৰু চাই থাকক, শুনি থাকক মটিভেটৰ নিৰঞ্জনৰ মটিভেশ্যন। আৰু সদায় সুস্থ থাকক, সুস্থ চিন্তা কৰক, সুস্থ খাওক, নিজৰ লগতে আনৰ লগতে নিজৰ দেশখনকো বচাওক। ধন্যবাদ।